হেল্ল' এভৰিৱান ৱেলকাম বেক টু এ নিউ মিনি ব্লগ। আজি বহুত দিনৰ মূৰত এটা মিনি ব্লগ লৈ আহিছোঁ আৰু আজি যিহেতু শাওণ মাহৰ একেবাৰে শেষৰটো সোমবাৰ আছিলে, আজি মই গৈছিলোঁ পামহিত থকা লাষ্ট দুবাৰ ইয়ালৈ আহিছোঁ, কিন্তু তেতিয়া ইমান বেছি ভিৰ পোৱা নাছিলোঁ। হয়তো এইবাৰ ছ'চিয়েল মিডিয়াত বহুত ভাইৰেল হোৱাৰ বাবে ইমান বেছি ভিৰ হৈছে। বাৰু যি কি নহওক, আমি গ'লোঁ, ইয়াত প্ৰায় 4 ঘণ্টামান লাইনতে ৰখি আমি মেইন জেগাখিনি গৈ পালোঁগৈ। বহুত ভাল লাগে আৰু বহুত পৰিৱেশটো ধুনীয়া, ঠাণ্ডা আৰু বতৰটোৱেও যিহেতু ফেভাৰ কৰিলে, আজি বেছি ৰ'দ নাছিলে, চ' ভাল লাগিলে গৈ। লাইনত ফটো উঠি ল'লোঁ, কাৰণ আহোঁতে ফটো উঠা হোৱাই নাছিলে। আমি প্ৰথমতে গণেশ মন্দিৰত সোমাইছিলোঁ আৰু লাইনবিলাক বাঢ়ি বাঢ়ি গৈ আছে। আমি যোনখিনি জেগাৰ পৰা লাইন ধৰিছিলোঁ, ঘূৰি আহোঁতে তাতকৈ বহুত দূৰৰ পৰা আছিলে আৰু ইয়াতে ভাণ্ডাৰাও বহে। আহোঁতে সকলো ইয়াতে ভোজন কৰি আহিব পাৰে আৰু ইয়াত পৰিৱেশটো বিৰাট ধুনীয়া। আপোনালোকে যদি যোৱা নাই, এবাৰ গৈ চাবচোন মন্দিৰটোলৈ, আৰু শাওণ মাহত যাব পাৰিলে বহুত ভাল লাগে। আৰু ফ্ৰুটছ আৰু খানাটো আছিলেই, লগতে ফ্ৰুটছ, ইয়াত জালমুড়ি, চাহ, বিস্কিট, ইভেন তামোল পাণো দিয়ে।